সৰস্বতী পূজাৰ প্ৰাক্ষণত বিশেষ চৰ্চাত নাজিৰাৰ জনপ্ৰিয় কাৰ্টুনিষ্ট ভাস্কৰজ্যোতি মহন্তৰ এখন কাৰ্টুন চিত্ৰ। অহা কাইলৈ অৰ্থাৎ শুক্ৰবাৰে শিক্ষাৰ অধিষ্ঠাত্ৰী বাগদেৱী সৰস্বতী দেৱীৰ আৰাধনাৰ বিশেষ দিন সৰস্বতী পূজা। অতীতৰ পূজাৰ যি আধ্যাত্মিক ভাৱ সেয়া যেন আধুনিকতাৰ যুগৰ পৰিৱৰ্তনশীল কিছুমান চিন্তাৰ বাবে পৰিৱৰ্তন হৈ সৌন্দৰ্য প্ৰতিযোগিতাৰ দিনলৈ পৰিণত হৈছে। নাজিৰাৰ জনপ্ৰিয় কাৰ্টুন শিল্পী ভাস্কৰজ্যোতি মহন্তই সামাজিক মাধ্যমত দিয়া এখন কাৰ্টুন চিত্ৰৰ জৰিয়তে এই পৰিৱৰ্তনৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। সৰস্বতী পূজাৰ দিনাখন বিদ্যালয় মহাবিদ্যালয়ত সুন্দৰী বিচাৰি কিয় যায় একাংশ সাংবাদিকৰ কেমেৰা। কিয় দুখীয়া ঘৰৰ জীয়ৰীসকল ধনী জীয়ৰীৰ লগত সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে সমানে খোজ মিলাবলৈ গৈ পৰিয়ালৰ অভিভাৱকৰ মনত দুখৰ এক বোজা দিব লগা হৈছে। সৰস্বতী পূজা আধ্যাত্মিকভাৱে নাভাবি কিয় ডাঙৰ ডাঙৰ কেমেৰাৰ আগত সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী বুলি সকলোকে ভাবিবলৈ বাধ্য কৰাইছে। এই প্ৰশ্নৰ উত্তৰ কোনে দিব? ভাস্কৰজ্যোতি মহন্তই আজি অংকন কৰা কাৰ্টুন চিত্ৰখনে এনে বহু প্ৰশ্নৰ উদ্ভাৱন হৈছে। হয়, কাইলৈ সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে উৎসুকতাৰে সেই দিনটোলৈ বাট চাই থাকে। আৰু আমিও যেতিয়া স্কুলত পঢ়ি আছিলোঁ বা আজিকালিও ছাত্ৰ ছাত্ৰীসকলে আগদিনাখন স্কুলখন চাফ চিকুণ কৰে আৰু পাছদিনাখন ধূপ আৰু চাকি লৈ পেলাই সৰস্বতী পূজালৈ ওলাই আহে, সৰস্বতী দেৱীৰ ওচৰত চাকি ধূপ জ্বলাই সেৱা কৰে। কিন্তু আজিকালি মানে দেখা যায় যে একাংশ সংবাদ মাধ্যমে আপোনাৰ সৰস্বতী পূজাত আধ্যাত্মিকৰ যিটো পূজা আছিল সেই পূজাটো মানে আপোনাৰ এটা অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতালৈ মানে পৰিণত কৰিছে। আৰু যাৰ ফলত মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। কাৰণ সৰস্বতী পূজাৰ দিনাখন সকলোৱে একোযোৰ ধুনীয়া সাজ পোছাক পিন্ধি অহাৰ সামৰ্থ্য নাথাকে। আৰু এই যেতিয়া অঘোষিত যাতে সৌন্দৰ্য প্ৰতিযোগিতাটো হয় তাৰ ফলত মানে কি হয়, বহুতে মানে নিজতে মানে বেয়া অনুভৱ মানে নিজৰ মনত ভাৱ হয় যে সঁচাকৈ যে আমিও যদি এনেকুৱাযোৰ কাপোৰ পিন্ধি আহিব পাৰিলোহেঁতেন, এনেকুৱা পিন্ধি আহিব পাৰিলোহেঁতেন বা এনেকুৱাবিলাক মনলৈ ভাৱ হয়। কিন্তু মই বিচাৰোঁ যে কি হয়, সকলো সমানে হওক বা এইবিলাক প্ৰতিযোগিতা যেতিয়া নহওক, প্ৰতিযোগিতা হোৱাৰ লগে লগে মানুহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভেদাভেদ ভাৱ সৃষ্টি হৈ যায়। কাৰণ কোনোবাই ভাল কাপোৰ পিন্ধি আহে, কোনোবাই বেয়া কাপোৰ পিন্ধে। গতিকে মই আজি এই কাৰ্টুনটোৰ যোগেদি মই এটা কথা প্ৰকাশ কৰিব বিচাৰোঁ যে এই সংবাদ মাধ্যমৰ যিবোৰ কেমেৰা সৌন্দৰ্য প্ৰতিযোগিতাৰ কাৰণে অঘোষিত প্ৰতিযোগিতাৰ কাৰণে আহে, সেই কেমেৰাসমূহ সদায় এইটোৰ পৰা বিৰত থাকিব। তেওঁলোকে দেৱ দেৱী পূজা কৰা ফটো দিয়ক বা ছাত্ৰ ছাত্ৰীসকলে যি পৰিৱেশ মানে আছে সৰস্বতী পূজা পাতিছে সেইবিলাকৰ ভিডিঅ' দি অপচাৰ কৰক। কিন্তু এই প্ৰতিযোগিতাটো মানে তেওঁলোকৰ পৰা সদায় দূৰত থকাটো মই বিচাৰোঁ। আৰু তেওঁলোকক মই আহ্বানে জনাব বিচাৰোঁ যে তেওঁলোকে এই সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰা সদায় বিৰত থাকে। আৰু মই এই কাৰ্টুনটো আঁকিছোঁ যে সৰস্বতী পূজালৈ স্বাগতম, সুন্দৰী প্ৰতিযোগিতাৰ বাবে নহয়। আৰু মই সংবাদ মাধ্যমকো আহ্বান জনাইছোঁ যে তেওঁলোকে কাইলৈ অন্তত দিনটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে উৎসুকতাৰে বাট চাই থকা এটা মানে ভাল দিনলৈ সৰস্বতী পূজা বিদ্যাত অধিষ্ঠিত দেৱী পূজা দিনটোত অন্ততঃ এই সুন্দৰী প্ৰতিযোগিতাৰ পৰা বিৰত থাকক। তেওঁলোকে সৰস্বতী পূজাৰ ভিডিঅ' ফুটেজ মানে কভাৰেজ কৰক।